আই লাভ গৰম পানী। মোৰ শুভাকাংক্ষী মোৰ অনুৰাগীসকলে যাতে মোক ভুল নুবুজক সেয়েহে মই আগতীয়াকৈ কৈ দিছোঁ, এই ভিডিঅ'টো বানপানী হোৱাৰ আগৰ ভিডিঅ'। যিদিনাখন আমি ফুৰিবলৈ গৈছিলোঁ তাৰ পৰা ঘূৰি আহি কিন্তু আমিও একেটা অৱস্থাই পাইছিলোঁহি। তাৰ পিছৰ পৰাই প্ৰলয়ংকাৰী বানপানী, সকলোতে কেৱল পানী আৰু পানী। এইকেইদিন মোৰ অনুৰাগীসকলে নিশ্চয়কৈ দেখিয়ে আছে যে মই কেৱল বানপানী বানাক্ৰান্তৰ মাজলৈ গৈ গৈ যিমানখিনি পাৰোঁ সিমানখিনি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। ইমান কষ্ট কৰি মূৰৰ ঘাম মাটিত পেলাই তেজক পানী কৰি গঢ়া এপদ এপদ বস্তু মানুহৰ শেষ হৈ গ'ল। এই দুৰ্দশা আচলতে বৰ অসহনীয়। নেদেখা জনকে খাটিছোঁ, সকলোৰে মংগল হওক, সকলোৰে ভাল হওক। আৰু আজি ভিডিঅ'টো মই এইকাৰণেই দিছোঁ যিহেতু মোৰ মোবাইলত স্পেচ একেবাৰে কম, গতিকে ফেচবুক ইউটিউবত সাঁচি ৰখাৰ বাহিৰে মোৰ আৰু উপায় নাই। সেইফালে আমাৰ ধুন ধুন মানুহ, গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং কৈ দিয়া। আৰু সেইটো হৈছে আমাৰ দাদা। আজি আমি একদম অকণমান ফুৰি আহোঁ। পানী বটল এটা সেইফালে লোৱা, কেতিয়াবা দৰকাৰ হৈ যাব নহয় পটকৈ। বস্তু বাহানি একদম পূৰা ভৰ্তি হৈ গৈছে, মানুহ বেছিকৈ ওলাইছোঁ আৰু বস্তুও বেছি হৈ গৈছে। ৰাতিপুৱা আমাৰ বেটীক বহুত সোনকালে তুলি দিয়া হ'ল নহয়। আজিকালি ডাঙৰ হৈছে, তাই মানে বহুত বেছি ভাল পায় ৰাতিপুৱা যে জোকাৰি জোকাৰি তুলিব নোৱাৰি স্কুললৈ নিওঁতে। আজি এতিয়া এইজনী বহুত সময় আমনি কৰিলে, এতিয়া শুইছে। সেইফালে আমাৰ এওঁ কোন কোন, এইজনী বা, এইটো দাদা, এয়া ভিন্দু। দূৰলৈ যেতিয়া যাত্ৰা কৰা হয় তেতিয়া এনেকুৱা কিবা কিবি দুটামান বস্তু থাকিব লাগে। এইকেইটা বায়ে লৈ আহিছে। খেজুৰ আছে, কি কি আছে বা? খেজুৰ এটা পাওঁ, মই খাই ল'লোঁ। আমি আহি এতিয়া গোলাঘাট একদম মেইন টাউন পালোঁহি। আৰু বহুত বেছি মানে ভাগৰ জোগৰ লাগি অহা নিচিনা লাগিছিলে। বিশেষকৈ আমি আহি আছোঁ একদম শিৱসাগৰৰ পৰা, মাহঁতো সোণাৰীৰ পৰা আহি আছে। আহা হ'ল, এগৰাকী অনুৰাগী আছে, বহুত দিনৰ পৰা ফোনৰ যোগাযোগ হৈ আছিলে, কিন্তু আজিলৈকে তেওঁ মোক দেখা নাই, মানে এনেকৈ সাক্ষাতত ময়ো তেখেতক দেখা নাই। আজি ফাইনেলি লগ পাম। তেখেতে কৈছে কিয় ভাত লৈ আহিব লাগে, আমাৰ আকৌ মুনুৱে চেংনাঙৰ কাৰণে ভাত এনেকৈ লৈয়ে ফুৰে। আৰু ৰাতিপুৱা আমি যদিও দুটামান খালোঁ, চেংনাঙে নাখালে নহয়। চব হিচাপ আছে, চব হিচাপ আছে। অ' মানুহগৰাকী, এয়া হৈছে আমাৰ মুনুমাৰ কাৰণে তাই নিজে বনাই আনিছে। মুনু একদম কোনোবা ফাষ্ট ফুডৰ পৰা অনা নিচিনা লাগিছে। চাহকাপ একদম আমি ঘৰত খোৱা নিচিনা, ইমানেই ধুনীয়া লাগিছে খাবলৈ। বায়ে কৈছে চাহকণ যিমান ভাল লাগিছে, কাপটো বোলে আৰু ভাল লাগিছে। ভাল লাগিলে বাৰু দেই, সঁচাকৈ খাই বৈ ওলালোঁ, বহুত ভাল লাগিলে। ইমান ধুনীয়াকৈ চাহকণ খোৱালে বাইদেৱে। আৰু গেছটো বাইদেউ কি কয়, দোকানী চাৰ্কুল বুলি কয় বোলে এইখিনি। আৰু এটা ডাঙৰ চুকাফা এটা মূৰ্তি আছে, দেখিব আপোনালোকে। তাৰ পৰা যদি এইটো চাইডে চাই দিয়ে, এয়া হৈছে কামধেনু হোটেল। আৰু ইয়াতে আহিব, ধুনীয়াকৈ হাঁহিমুখীয়া বাইদেউগৰাকীক লগ পাব। ভাত, পঠা, ৰুটি, চাহ, অল এভৰিথিং সকলোখিনি। কেৱল ভিডিঅ'ত দেখিয়ে আমাক মানুহবিলাকে ইমান আপোন কৰি লৈছে, সেইখিনি আমাৰ প্ৰাপ্তি। তাতে আমাৰ সুখ, সেইখিনি আমাৰ সাহস। এখেতৰ পত্নীয়েও বোলে আমাৰ ভিডিঅ' চাই, তেখেতে একপি ফটো তুলি নিব বিচাৰিলে। সঁচাকৈ লগ পাই বহুত ভাল লাগিলে দেই। এতিয়া পালোহি গৰম পানীও ইয়াতে, এতিয়া সোমাই পিনে চাই থৈ যাম। ক'ত? অ' বান্দৰ। বহুত বছৰ আগতে আহিছিলোঁ গোলাঘাট বৰপথাৰলৈ। মোৰ ওপৰৰ বাজনীক বিয়া দিছিলোঁ, তাইক মানে যোগাই পেলাই আহি আমি তেতিয়া ইয়াত সোমাইছিলোঁ। তেতিয়া ঠাইখিনি এনেকুৱা নাছিলে। এতিয়া এইফালে টিকেট কটা ঘৰ আছে, এইফালে ৰাস্তাও বহুত ধুনীয়াকৈ, দলং চলং একদম ধুনীয়াকৈ বনাই দিলে। আৰু ভিতৰলৈ গৈ পেলাই কেনেকুৱা হয় মই চোৱাৰ লগতে আপোনালোককো দেখুৱাম। আই লাভ গৰম পানী। আমাৰ দেহা মানুহে আজি প্ৰথমবাৰ আহিছে, মই বাৰু দ্বিতীয়বাৰ। অ' তাই আগতে এবাৰ আহিছিলে, মই তেতিয়া অহা নাই ন। আৰু তাই জানেনে ৰাস্তাতে আহি পেলাই ডাঙৰ মাই দিয়া কাপোৰ পিন্ধিছে। মানে তাই ডাঙৰ মা এজনী আছে দেই, আপোনালোকক কেতিয়াবা ক'ম বাৰু। তাৰমানে ডাঙৰ মা, ডাঙৰ পাপা বুলি কয়। যিমানে খোজকাঢ়িছোঁ সিমানে এনেকুৱা কৰি আহিছোঁ। ভগৱান, মজাটো এইটোৱে। তাকেহে এইবিলাক জেগাত আহিলে ইমানকণটো ৰিক্স ল'বই লাগিব। সাঁতোৰে বোলে, চোৱা পানীলৈ কেনেকৈ গৈছে। আয়ো মানুহ, ইয়াতে দেৰি কৰিলে মানে আমাৰ দেৰি হৈ যাব নহয় দেহা। আৰু ফুৰিবলৈ আছে নহয়, ব'লা যাওঁ। আজি আমি এঠাইত মজা পিকনিক এটা খাব আহিছোঁ, আপোনালোকক দেখুৱাম দেই। প্ৰথম চাই লওক ঠাইখিনি কেনেকুৱা ধুনীয়া লাগিছে। আমাৰ দেহা মানে একদম পূৰা নাচি আছে আৰু
মই আপোনালোকে বহুত কৈ থাকে যে মানে আমাৰ বাজনী ঘৰলৈ আহোঁনে নাহোঁ সুধি থাকে আচলতে বহুত দূৰলৈ বিয়া হ'ল যে সেইকাৰণে স্কুল বন্ধ নাপাওঁ আহিব নোৱাৰোঁ আৰু আজি আহিলোঁ মোৰ ওপৰ বাজনী ঘৰলৈ আৰু আজি মানে কি হ'ল একদম পিকনিক টাইপ খাইছোঁ বহুত দিন এনেকুৱা ঠাই পোৱা নাছিলোঁ য'ত নেকি একদম পিকনিকৰ নিচিনাকৈ ধুনীয়াকৈ খাবলৈ পায় নিজে বাহিৰত ৰান্ধি সিহঁতি মানে ভিতৰত সেইবোৰ সেই কিবাকিবি পাতি আছে দাইল ভাজি ভাত সেইফালে হৈ গ'ল দেই আৰু এখন মাংস এখনো ভিতৰত হৈ গ'ল তাৰপিছত মই বোলো নহয় আজি ইয়াতে পিকনিক খামেই গতিকে ইয়াতে একদম মজাকৈ এতিয়া ৰান্ধি আছে বোলে মাংস ৰান্ধিছোঁ আৰু ইয়াত আলু কাটিছে আলু বেছি হ'ব আকৌ সেই দুইজনে লাগি গৈছে আলু কাটিবলৈ আৰু এতিয়া আমি তিনিজনী বাই ভনী দেখিছোঁ নহয় আজিৰ ভিডিঅ'টোত আপোনালোকে আমাৰ গোটেইকেইটাকে দেখিব যিহেতু দাদাক দেখিছে তাৰপিছত দাদাৰ পিছত তাৰপিছত এইপিছত মই মানে একেবাৰে চুতৰালা কিন্তু ওখ কৰি দিলে মোক ভগৱানে হাইব্ৰিড বেছি ওখ হৈ গ'লোঁ হাফৰ আছিলে কিন্তু পিকনিকত মানে কি হয় ইয়াৰ যিখন মেইন ঢাকন সেইখন দিলে ভাল নালাগে পিকনিক বুলি ক'লে এনেকুৱা কিবা কিবিয়ে দিব লাগিব তেতিয়াহে ভাল লাগে এয়া মজাকৈ ৰান্ধি আছোঁ দেই সেইফালে মুৰ্গী মাংস ৰান্ধি আছোঁ মই আহিছোঁ আমি 8টা ইহঁতৰ ঘৰৰ সৈতে গোটেইখিনি সৰু বেটা এটা আছে ৰ'ব দেই সৰু বেটাটো দেখাইছোঁ আৰু ডাঙৰ বেটাক দেখাম ৰ'ব এইটো হৈছে সৰু বেটা মানে আমাৰ বাইদেউৰ দেউতাকৰ ল'ৰা কিন্তু দুৰ্ভাগ্যবশতঃ তাইৰ দেউতাক নাই বাৰু সেইটো তেতিয়াই আহিছিলোঁ ন তেতিয়াই আহিছিলোঁ মানে ইয়াৰ দেউতাক যেতিয়া হঠাৎ ঢুকাইছিলে দেই তেতিয়া নহয় কথাটো কৈছোঁ আৰু তথাপিও আৰু হয় নাই এতিয়া কোন মা এয়া ডাঙৰ মা আৰু সেয়া ডাঙৰ পাপা হয় নাই মায়ে কয় কিন্তু দুজনী মা যদি একেলগতে থাকে তেতিয়া মানে সেই বুলি কয় আৰু হয় নাই এতিয়া বন্ধত আহি আছেহি তাতে বোলে বেছিভাগ থাকোঁ মানে তাতে স্কুল যে হয় নাই দেখা আজি পিকনিক খাম জানানে অঁ আজি ইয়াতে পিকনিক খাম ভাল লাগিছে নাই এজনী কি ক'ব লাগে জানা নাই তুমি মাহী ক'ব লাগে এটা ভাগিনক দেখিছে আৰু এইটো ভাগিনক দেখুৱাই দিলোঁ বেটাই মোক একদম কিমান হেল্প কৰি আছে নৰসিংহ পাত আনি দিছে তাৰপিছত আৰু কি মান ধনিয়া পাত আনি দিছে আজি আমি ইহঁতক এনেকুৱাই এটা মানে পটকৈ চক এটা খুৱাইছোঁ ফোন নকৰাকৈ আহিলোঁ গম পায়নে কোনো মানে একো ফোন চোন কৰা নাই একো পোৱা নাই মুঠতে হঠাৎ আহি ওলাই দিছোঁহি আজিৰ দিনত যদি মানুহে ফোন নকৰাকৈ আহে কেনেকুৱা হয় এতিয়া মানে ভিনদেউক খালি লগ পোৱা নাই বেয়া লাগিছে সেইকাৰণে আৰু আজি ভিনীয়ে কি কৰিলে ফোন চোন নিনিয়াকৈ ওলাই গুচি গ'ল নহয় এতিয়া বায়ে কালৈ ফোন কৰিব কি কৰিব এতিয়া আমি ৰান্ধি মেলি প্ৰায় কমপ্লিট হৈ গ'ল আৰু কিছু সময় এতিয়া এনেকৈতো ৰ'ম আৰু ভিনদেউৰ লগত একেলগতে খাবলৈ পোৱা হ'লে ভাল লাগিছিলে কিন্তু আমাৰ মানুহখিনি আকৌ একদম ৰাতিপুৱাই তেনেকৈ আহিছে আমাৰ ঘৰত কেইটামান খাই আহিলে বাৰু মুনুৱে ৰাতিপুৱাই মানে একদম পূৰা খৰধৰকৈ ৰান্ধিছে আলু বইল দাইল বইল এনেকৈ কৰি পেলাই বাহঁত আকৌ সোণাৰীৰ পৰা আহিছে নহয় সিহঁতিও আহি আমাৰ ঘৰতে খালে দাদায়ো হয় আমাৰ ঘৰতে খালে মানে তাৰপৰা এই ডিষ্টেঞ্চটো আহোঁতে বোলো আমি ৰান্ধি মেলি কমপ্লিট কৰিম তোমালোকে কোনো তাত খাই আহিব নালাগে আমাৰ ঘৰত তেনেকৈ খাই ইয়াৰ পাওঁতে আৰু ইমান দূৰ জাৰ্ণি দেখিছে নহয় কিমান সময় আমাৰ 2:30মান বজাত আমি আহি পেলাই পাইছোঁ তাৰ ভিনিক লগেই পোৱা নাই কেতিয়াকৈ লগ পাওঁ আৰু বা ঘৰলৈ আহি মানে এনেকুৱাই ব্যস্ত হৈ পৰিছোঁ কথা বাৰ্তাৰ পৰা আদি কৰি ফূৰ্তি ফাৰ্তা কৰি থাকোঁতে মোৰ মোবাইল ক'ত থ'লোঁ তাকে বিচাৰি নাপালোঁ জানেনে এতিয়া খাই মেলি প্ৰায় শেষ হৈছেগৈ এতিয়াহে দেখাইছে এইফালে ভিনদেউ চাওক কি ধুনীয়াকৈ খাইছে হয় নাই ভিনদেউ খোলাইলে মজা ৰান্ধিলে নাই ভিনদেউ ভাল বুলি ক'লে আৰু কথা নাই হয় নাই মাহীয়ে কেনেকুৱা ৰান্ধিলে গুণগুণ খোৱা গুডু যেতিয়া চবেই খাই যায় তাৰপিছতে যেতিয়া ৰান্ধনীয়ে খায় তেতিয়া কিন্তু বাতি এনেকুৱা হয় আকৌ দেই দেখিবলৈ মানে একদম উপচ হৈ আছে আচলতে কি হ'ল ইয়াতে কোনোবা এৰি থৈ যোৱাবোৰ মাজতে মাৰি দিছোঁ আৰু এজনীয়ে যিহে ভাত কমাইছে আৰু সেইকাৰণে দেখিছে নাই ফ্ৰেম চাওক তাই ভাগৰ শুন গুডু নিশ্চয় বহুত ধুনীয়া গান গাই জানানে তুমি শিকিবা দেই গুডু নিশ্চাৰ পৰা ভিনদেউ আহিছিলেহে ইমান নেলাগে ক'লোঁ চাওকচোন লগে টাউনলৈ ওলাই গৈ এয়া আমাৰ দেহাজনীৰ কাৰণে এটা ফ্ৰক আনিলে একদম জোখত আনিছে আমি এতিয়া ঘৰলৈ আহি আছোঁ ঘূৰি আৰু বহুত বেছি ৰাতি হৈ গ'ল গম পাইছে কিন্তু ৰাস্তাখিনি ইমান বেছি ভাল লাগিছে কি ধুনীয়া লাইট হৈ আছে দেখিছে ইয়াত কিনকিনীয়া এজাক বৰষুণ তাৰ মাজে মাজে ঘৰলৈ আহি আছোঁ আৰু যথেষ্ট ডাঙৰ পাৰ্কখনো চাওক সেইফালে সেই ঝুলনা আছে বহিবলৈ ঠাই আছে মানে মই আগতে অহাতকৈ সঁচাকৈ বহুত বেলেগ মানে আৰু সেই পুনৰ অভিশপ্ত 19 জুলাইৰ দিনাখনৰ পৰাই সকলোৰে পৰিৱেশ পৰিস্থিতি এইটো এতিয়া মাত্ৰ এটাই প্ৰাৰ্থনা কৰিছোঁ সকলোকে শক্তি সাহস আৰু ধৈৰ্য দিয়া প্ৰভু সকলোবোৰ আকৌ পুনৰ আগৰ দৰে কৰা